নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা মুকলি কৰা এটা নটিফিকেশ্যন। ইয়াতে আপোনালোকে 78টাকৈ ভেকেঞ্চি মুকলি হোৱা দেখিবলৈ পাব। অসম লোকসেৱা আয়োগ বা APSCৰ ফালৰ পৰা আপোনালোকৰ বাবে পদ মুকলি হৈছে। যদি আপোনালোকে APSCৰ এক্সাম দিম বুলি ভাবিছে, যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, খুবেই এটা ভাল খবৰ আপোনালোকৰ বাবে। ইতিমধ্যে ইয়াৰ নটিফিকেশ্যন মুকলি হৈ গ'ল। আপোনালোকে 13 এপ্ৰিলৰ পৰা ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। কেনেধৰণৰ পদ মুকলি হৈছে আৰু সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা CCৰ যিটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন হয়, তাৰ বাবে আপোনালোকৰ বাবে নটিফিকেশ্যন মুকলি হৈছে। ইয়াতে আপোনালোকে আসাম চিভিল ছাৰ্ভিচ, আসাম পুলিচ ছাৰ্ভিচ, ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ এনেধৰণৰ পদ দেখিবলৈ পাব। আৰু আপোনালোকৰ এই প্ৰিলিমিনাৰী এক্সামটো অনুষ্ঠিত হ'ব 5 জুলাই 2026। 5 জুলাই তাৰিখে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব। যোনসকলে প্ৰিপাৰেশ্যন কৰি আছিল তেওঁলোকে পুনৰ ভালদৰে প্ৰিপেৰেশ্যন কৰাৰ সময় আহি গ'ল, কাৰণ আপোনালোকৰ বাবে নটিফিকেশ্যন ইতিমধ্যে মুকলি হৈ গ'ল। ইয়াতে টোটেল পোষ্ট আছে 78টা আৰু এজ লিমিটখিনি হ'ব ইয়াতে 21 to 38 ইয়াৰ্ছ। যিসকলে আগতে এই এক্সামিনেশ্যনটো দিছে তেওঁলোকে হয়তো এই ডিটেইলছখিনি জানে, কিন্তু যোনসকলে প্ৰথমবাৰৰ বাবে এই লোকসেৱা আয়োগৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে খুবেই জৰুৰী হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে 21 বছৰৰ পৰা 38 বছৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব, যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে। আৰু আপোনালোকে ইয়াতে এজৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, সেইখিনি পাছত আলোচনা কৰা হৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব আপোনালোকে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন পাছ কৰিলে বা ডিগ্ৰী পাছ কৰিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে, কোনটো কেটেগৰীত কেনেধৰণৰ ভেকেঞ্চি মুকলি আছে বা পদ খালী আছে সেইখিনি দিয়া হৈছে। URত আছে 42টা, OBC MOBCত আছে 14টা, SCত আছে 8টা, ST প্লেনত আছে 7টা, ST হিলছত আছে 7টা, PWBDৰ বাবে 3টা আছে। এনেধৰণে পদখিনি কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি মুকলি কৰা হৈছে বা ভাগ কৰি দিছে। ইয়াৰ পাছতে আপোনালোকৰ ছাৰ্ভিচ ৱাইজ ভেকেঞ্চিখিনি দিয়া হৈছে, কোনটো ছাৰ্ভিচত আপোনালোকৰ কিমানটা পদ খালী আছে সেইখিনি দিয়া হৈছে। আসাম চিভিল ছাৰ্ভিচ ACSৰ বাবে আছে 45টা, আসাম পুলিচ ছাৰ্ভিচ বা IPSৰ বাবে আছে 6টা পদ, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ বাবে আছে 3টা, ছুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজত আছে 1টা, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিছ আছে, তাত আছে 2টা, আসাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ তাত আছে 2টা, ইনস্পেক্টৰ অফ লেবাৰ তাত আছে 5টা, ইনস্পেক্টৰ অফ এক্সাইজ তাত আছে 1টা, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰৰ বাবে আছে 8টা, ছাব ৰেজিষ্ট্ৰাৰৰ বাবে আছে 4টা, ৰিচাৰ্চ এছিষ্টেণ্ট বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আছে 1টা পদ। এনেধৰণে পদখিনি মুকলি আছে। টোটেল আপোনালোকে 78টাকৈ পদ দেখিবলৈ পাব। আৰু এই এক্সামটো দিবৰ বাবে বা এই পদসমূহৰ বাবে আপোনালোক এলিজিবল হ'বৰ বাবে কেনেধৰণৰ এলিজিবিলিটি লাগিব সেইখিনি ইয়াতে দিয়া হৈছে। আপোনালোক এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু যিটো আপোনালোকৰ লোকেল লেংগুৱেজ আছামিজ বা বিভিন্ন ধৰণৰ লেংগুৱেজৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব। আপোনালোকে এই লেংগুৱেজটো ভালদৰে ক'ব পৰা আৰু বুজি পোৱাৰ আপোনালোকৰ ক্ষমতা থাকিব লাগিব। আৰু আপোনালোক অসমৰ এজন স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। এই পৰীক্ষাটোত বহিবৰ বাবে আপোনালোক এলিজিবল হ'ব। আৰু ইয়াতে স্মল ফেমিলি নৰ্মছৰ কথাও উল্লেখ কৰা হৈছে। আৰু এজ ৰিলেক্সেশ্যনসমূহ হ'ব SC STৰ বাবে 5 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন থাকিব, OBC MOBCৰ বাবে 3 বছৰ আৰু PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন থাকিব। আৰু আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰোঁতে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। যিখিনি জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে 297 টকাকৈ, OBC MOBC সকলে 197 টকাকৈ আৰু SC ST সকলে 47 টকা
BPL বাবে 47 টকা ৰখা হৈছে আৰু PWBD কেণ্ডিডেটে 47 টকা আৰু যিখিনি ওমেন কেণ্ডিডেট থাকে তেওঁলোকেও 47 টকা পৰ্যন্ত ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব যদি আপোনালোকে এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে বা এই এক্সামিনেশ্যনটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে 5 জুলাই তাৰিখে আপোনালোকৰ ইয়াতে প্ৰিলিমিনাৰী এক্সাম অনুষ্ঠিত হ'ব যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছিল বা আপোনালোকে এই এক্সামটো দিম বুলি ভাবিছে আপোনালোকে সোনকালে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকে 3 মে পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব 13 এপ্ৰিলৰ পৰা 3 মে পৰ্যন্ত ইয়াতে এপ্লাই চলি থাকিব যদি আপোনালোক ইয়াৰ বাবে আগ্ৰহী হয় বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ আৰু আপোনালোকৰ বন্ধুসকলৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেওঁলোকে যাতে এই নটিফিকেশ্যনটো লাভ কৰিব পাৰে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ